হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলো ভালে আছা আশা কৰো সকলো ভালে আছা আজি আমি এই ভিডিঅ'টোত এভাৰেজৰ প্ৰথমটো প্ৰেক্টিচ ভিডিঅ' আৰম্ভ কৰিব লৈছো আৰু সকলোকে এই ভিডিঅ'টো স্বাগতম জনাইছো আহা তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আজি আমি এভাৰেজ অৰ্থাৎ গড়ৰ খুব ইম্পৰ্টেন্ট কেইটামান প্ৰশ্ন আমি সমাধান কৰিম ঠিক আছে আৰু এই প্ৰশ্নকেইটা পৰীক্ষাৰ ভিত্তিত বহুত বেছি ইম্পৰ্টেন্ট হয় সকলো ধৰণৰ কুৱেশ্যনে আমাৰ এই প্ৰেক্টিচ ভিডিঅ'ত আপোনালোকৰ উপলব্ধ হ'ব ঠিক আছে আহক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া সব প্ৰথম কোৱেশ্যন আমাক কি দিয়া আছে মই অসমীয়াটো কৈ যাম আৰু ইয়াত ইংলিছত লিখাই আছে ঠিক আছে কোনো প্ৰবলেম নাপায় আপোনালোকে জাস্ট চাই যাওক এতিয়া আমাক কৈছে যে ফাইন্ড দা এভাৰেজ অফ দা ফলোইং সেটস অফ নাম্বাৰস এই যে আমাক দিয়া আছে এই সংখ্যা কেইটা এই সংখ্যা কেইটা আমাৰ কি উলিয়াবলৈ কৈছে এভাৰেজ উলিয়াবলৈ কৈছে ঠিক আছে আৰু আপোনালোকে জানে যে এভাৰেজ উলিয়াবৰ কাৰণে আমাৰ কোনটো ফৰ্মুলা আছিলে sum divided by number of observations মানে n এর হৰণ কৰিব লাগে n মানে কেটা অবজারভেশন আছে আগৰ ভিডিওত বুজাই আহিছো হয় নহয় এটা সব আপোনালোকে যদি এই সংখ্যা কিটা যোগ কৰে কেনেকৈ যোগ কৰিব প্ৰথমতে হৈছে সংখ্যা সকলোৱে যোগ কৰিব পাৰিব কিন্তু আমাৰ পৰীক্ষাত যেহেতু এটা সীমাবদ্ধ আছে সময় হয় নহয় তাৰ মানে কি আমি বেস্ট এপ্ৰোচত আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে সেইনে যোগ কৰিবৰ কাৰণে আমি প্ৰথমতে কি পদ্ধতিৰে কৰিব লাগিব তাক আমি এনেকৈ নাপাতো 354 নাপাতো তাৰ পৰা এনেকৈ আমি এনেকৈ নাপাতো দেই 354 281 আমি এনেকৈ পাতিলে বহুত সময় লাগিব সেই কাৰণে আপোনালোকে যাতে উইদাউট পেন এন্ড পেপাৰ যাতে মুখতে কৰিব পাৰে তাক আজি মই শিকাবলৈ কৈছো ঠিক আছে এটা কেনেকৈ ভাবিব এই 300 ক আমি এনেকৈ ব্ৰেক কৰিম 354 আছে নে ইয়াক কেনেকৈ ভাঙিম 300 যোগ 50 যোগ 4 এটো মনতে ভাবিব এনেকৈ লিখিবা নালাগে ঠিক আছে তেনেকৈ যদি মই এটো যদি ভাঙো কিমান হ'ব 200 যোগ 80 যোগ 1 এনেকৈ ভাঙিব নোৱাৰো এটো যদি ভাঙো কিমান হ'ব 600 যোগ 20 যোগ 3 এনেকৈ মই শিকাইছো কাৰণে আপোনালোক মই ক্যালকুলেশন কৰি দেখাম ঠিক আছে এনে পাতি দেখাইছো ঠিক আছে এটো কেনে লিখিব 400 যোগ 40 যোগ 7 আৰু কেনেকৈ লিখিব 702 আৰু কেনেকৈ লিখিব এটো কেনেকৈ ভাবি আমি 800 যোগ 70 যোগ 6 এটা কিলা হ'ব গম পাইছেনে যদি আপোনালোকে এটো 300 বুলি ভাবে 300 ৰ লগত 200 যোগ কৰিলে 500 500 ৰ লগত 600 যোগ কৰিলে কিমান হ'ব 1100 11 কৰিলে 500 1600 2000 2700 2700 ৰ লগত 8 কৰিলে কিমান হ'ব 3500 ওলাই গ'ল গম পাইছেনে মানে গোটাকে কি ওলাই গ'ল আপোনালোকৰ হাতত 3500 হৈ গ'ল আপুনি কি ধৰি 3500 পালে আপুনি এটো 300 ধৰিয়ে পালে কিন্তু 50 টো আসলে 54 টো আসলে নে হে 50 54 ৰ মই 50 লৈছো ঠিক আছে 50 80 130 150 160 200 ইয়াতো নাই আৰু 270 তাৰ মানে কি গম পালে আৰু 270 আছে তেতিয়া হলে 270 আৰু আছে ঠিক আছে আৰু তো খুচৰাটো আসলে নহয় এটো 4 1 5 8 16 16 7 23 25 25 ৰ লগত 6 যোগ কৰিলে কেনে হ'ব 31 তাৰ মানে যদি আপোনালোকে যোগ কৰে এটো কেনে হ'ব 3500 3700 70 30 3801 তাৰ মানে কি হৈ যাব 3801 এটা কোনে ভাবিব যে বেছি সময়হে লাগিলে নালাগে সময় ডাইৰেক্ট 300 500 1100 1600 2000 2700 3500 ডাইৰেক্ট মুখত 50 80 130 150 160 200 270 200 ডাইৰেক্ট মুখত 5 4 1 5 8 16 23 25 25 31 ডাইৰেক্ট মুখত বুজিলে 3801 তাৰ যদি মই কেটা সংখ্যা আছে কওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা সংখ্যা আছে না আপুনি যদি হাতেৰে যদি হৰণ কৰে কিমান হ'ব আপোনালোকে কি কৰিব প্ৰথমতে 38 কৰিব 7 5 গুণ 35 3 থাকিলে নে 3 থাকিলে না কাৰণ 35 হৈ গ'ল 3 লগত হৰণ লাগে কিমান 30 হৈ গ'ল নে কিমান 7 4 গুণ 28 2 থাকিলে নে 21 হৈ গ'ল নে 7 3 গুণ 21 তানে কি গম পালে ইয়াৰ এভাৰেজটো কেন হ'ব 543 এই হয় এইটো উত্তৰ সকলোৱে উলিয়াব পাৰিব খালি ক্যালকুলেশনটো ইয়াৰ পৰা আমি শিকিব পাৰিলো ঠিক আছে বুজি পালে ওকে নেক্সট কোৱেশ্চনলৈ যাম মই বেছি দেৰি নকৰো ঠিক আছে নেক্সট কোৱেশ্চন কি হৈছে চাও the body weight of 6 boys is recorded as 54 kg 64 kg 75 kg 67 kg 45 kg or 91 kg দিয়া আছে আমাক কৈছে যে 6 জন লৰাৰ বডি weight দিয়া আছে এনেকৈ আৰু এওঁলোকৰ কি উলিয়াবলৈ কৈছে বডি weighটৰ এভাৰেজ মানে গড় উলিয়াবলৈ কৈছে সকলোৱে গম পায় ফৰ্মুলা সকলোৱে জানে এভাৰেজ উলিয়াবৰ কাৰণে আমাৰ সকলো অবজারভেশন যোগ কৰিব লাগে সাম কৰিব লাগে আৰু তা কি কৰিব লাগে কিমানটা অবজারভেশন তাক হৰণ কৰিব লাগে হয় নক এটা যদি মই যোগ কৰো কিমান হ'ব 50 বুলি ভাবো 54 50 বুলি ভাবিম পিছত যোগ কৰি দিম 4 টো ঠিক আছে
50 লগত 60 যোগ কৰিলো কিমান হৈ গ'ল 110 হৈ গ'ল 110 লগত 70 কৰিলো 180 হৈ গ'ল 180 লগত আমি কি কৰিলো 60 কৰিলো কিমান হৈ গ'ল 240 হৈ গ'ল হয় নহয় 240 লগত যদি মই কৰিলো কেন 280 হৈ গ'ল আৰু 280 লগত যদি মই কি কৰিলো 70 90 কৰিলো কেন 370 হৈ যাব 370 হৈ গ'ল নে 370 লগত আমি খুচৰাবোৰ কৰিব লাগিব নহয় 4 লগত 4 যোগ কৰিলে 8 হৈ যাব 8 লগত 5 যোগ কৰিলে কেন 13 হৈ যাব 13 লগত 7 আছিল নে 20 হৈ যাব 20 লগত 5 যোগ কৰিলে 25 হৈ যাব আৰু 25 লগত 1 যোগ কৰিলে কেন হৈ যাব 26 হৈ যাব তাৰ মানে কি গম পালে এটা যদি যোগ কৰ 396 ওলাই যাব নে 396 ওলাই যাব আৰু তাক কিহে হৰণ কৰিব লাগিব যেটা আমাক কৈছে যে 6 জন ল'ৰা আছিলে কি হ'ব 6 এ হৰণ কৰিব লাগিব যদি হৰণ কৰে প্ৰথমে কাক হৰণ কৰিব 3 টো হৰণ কৰিব লাগিব 39 ক 6 6 গুণ 36 হয় নহয় থাকিলে কিমান 3 থাকিলে নে আকৌ 36 হৈ গ'ল নে 6 লগত মিলি 36 6 গুণ কিমান হ'ব 36 হৰণ কৰিব পাৰিব নহয় সকলোৱে কি কৰিলো মই 396 ক যদি 6 এ হৰণ কৰো প্ৰথমে কাক হৰণ কৰিবলৈ চাম 3 হৰণ কৰিবলৈ চাম দেখিছো যে এটো হৰণ হ'ব না যায় 3 কি কৰিব লাগিব এই 39 ল'ব লাগিব না লাগিব ললো মই কি কৰিলো 6 6 গুণ 36 কৰিলো থাকিলে কিমান 39 আছিল না থাকিল 3 নহয় সেই 3 লগত 6 মিলি 36 গ'ল লাগক কিমান 6 গুণ 36 যোগটো গম পালে কেনে কৰিলো মই এই 50 54 টোক মই 50 যোগ 4 বুলি ভাবিলো এটোক মই 60 যোগ 4 বুলি ভাবিলো এটো 70 যোগ 5 বুলি ভাবিলো এটো মই 60 যোগ 7 বুলি ভাবিলো এনেকৈ এটো কি 40 যোগ 5 বুলি ভাবিলো তেনেকৈ এটো কি ভাবিলো মই 90 যোগ 1 বুলি ভাবিলো তেনেকৈ আপোনাক কি কৰিলো মই এই সংখ্যাকেইটা যোগ কৰিছো 50 60 70 60 40 আৰু 90 টো যোগ কৰিলো কিমান লাগল মোৰ 360 ওলাই গল তাপা 26 টো খুচৰাটো ক'ত পালো 4 4 4 8 13 20 25 আৰু 1 বে 26 গল গমাছে নাই বা বুজি পালে সকলোৱে সো আমি ক্যালকুলেশন বৰ ওপৰত কাম কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে খুব ইম্পৰ্টেন্ট হয় এটো এক্সামিনাৰ টেষ্ট কৰে আপোনালোকে স্বাভাৱিক সংখ্যা চিনি পায় না পায় কোৱেশ্চনটো কৈছে find all the average of all prime numbers between 30 and 50 আমাক কৈছে 30 আৰু 50 ৰ মাজত থকা প্ৰাইম নাম্বাৰ কেইটাৰ এভাৰেজ উলিয়াবলৈ কৈছে গড় উলিয়াবলৈ কৈছে এটা প্ৰথম কথাটো হৈছে কি এভাৰেজ সকলোৱে উলিয়াব পাৰিব যদি আমাক অবজাৰভেশন কৰা যদি আমি গম পাওঁ আজি আমাক এই অবজাৰভেশন কে দিয়া নাই আমাক কৈছে 30 আৰু 50 ৰ মাজত থাকিব লাগিব তাকো কি হ'ব লাগিব প্ৰাইম নাম্বাৰছ মানে মৌলিক সংখ্যা হ'ব লাগিব কৈ দিছে না মৌলিক সংখ্যা সদায় মন ৰাখিব আমাৰ 1 ৰ পৰা 50 লৈকে টোটেল 15টা মৌলিক সংখ্যা আছে আৰু 51 ৰ পৰা 100 লৈকে আমাৰ 10টা মৌলিক সংখ্যা আছে তাৰ মানে কি গম পালে টোটেল আমাৰ 1 ৰ পৰা 100 লৈকে এই 15টা 10টা মিলি কেটা আছে মৌলিক সংখ্যা 25টা মৌলিক সংখ্যা আছে আকৌ কৈছো মই 1 ৰ পৰা 50 লৈকে আপোনালোকে 15টা মৌলিক সংখ্যা পাব 51 ৰ পৰা 100 লৈকে 10টা মৌলিক সংখ্যা পাব আৰু টোটেল 1 ৰ পৰা 100 লৈকে কেটা পাব তেলে 25টা পাব মই নাম্বাৰ সিস্টেমত ভালদৰে পঢ়াই আইছো হয় নহয় ওকে এটা সব এই 30 আৰু 50 ৰ কোনটা সংখ্যা আছে মৌলিক সংখ্যা একদম প্ৰথম সংখ্যাটো হৈছে 31 টো মৌলিক সংখ্যা তাৰপা কোনটো গম পাইছে নে 32 হয় নেকি নহয় 2 ৰে হৰণ যায় 4 ৰে যায় 16 ৰে যায় মৌলিক সংখ্যা কোনবোৰ যিবোৰ কেৱল নিজে হৰণ যাব লাগিব আৰু কি হ'ব লাগিব একেৰে হৰণ যাব লাগিব বেলেগ সংখ্যা হৰণ যাব মানে তাৰপা কোনটো কওকচোন তাৰপৰা হ'ব 37 টো হ'ব কোনটা কব 39 টো হয় নেকি 39 টো নহয় কেলে নহয় ইয়াক 13 ৰে যায় 3 ৰে যায় হয় নহয় নহয় দুটাতকে বেছি সংখ্যা যাব নোৱাৰে নিজে যাব লাগিব আৰু একেৰে যাব লাগিব ফ্যাক্টৰ কেৱল উৎপাদক কেৱল মাত্ৰ 1 এণ্ড ইটসেলফ হ'ব লাগিব ঠিক আছে নেক্সট কি হ'ব তেহলে 41 টো হ'ব 43 টো হ'ব আমি 50 কে আগবাঢ়িব নোৱাৰিম মাজত থাকিবলে 50 ঠিক আছে আৰু কিমান হ'ব কওকচোন 47 টো হ'ব ঠিক আছে এইগিটা হ'ব আমাৰ কি মৌলিক সংখ্যা 49 টো নহয় কাৰণ হাতেৰে গুছি যায় ন তাৰ মানে কি এহেতৰে আমাৰ কি উলিয়াবলৈ কৈছে এভাৰেজ উলিয়াবলৈ কৈছে আৰু এভাৰেজ লগতে কি কৰিব ওপৰত যোগ কৰিব লাগিব এই সংখ্যাকেইটা কি কৰিব লাগিব যোগফলও লাগে আমাক অবজাৰভেশন কেইটা ঠিক আছে যদি মই যোগ কৰো এটো কিমান 30 বুলি হ'ব 30 30 60 60 লগত 40 যোগ কৰিলে 100 100 লগত 40 যোগ কৰিলে 140 140 লগত যদি 40 যোগ কৰা হ'ব 180 আকৌ কৈছো চক 30 30 30 বুলি ভাবিছো মই 30 যোগ 1 এই 30 যোগ 7 হয় নহয় এনেকে হ'ব এটো 40 যোগ 1 এটো কি আহিব 40 যোগ 3 এটো কি হ'ব 40 যোগ 7 বুলি হ'ব ভাবিলে কি হ'ব 30 30 60 40 যোগ কৰিলে 100 140 180 180 হৈ গ'লে খুচৰাকেইটা যোগ কৰক 7 1 8 8 1 9 9 3 11 11 লগত যদি আপুনি কৰে 7 18 হৈ যাব তাৰমানে কি হ'ব 198 ওলাই যাব 198 ওলাব যোগ কৰিলে আপোনাৰ ঠিক আছে আৰু কেটা সংখ্যা পাইছিলে অবজেকশন কেটা পাইছিলে
5টা পাইছিলে নে 5 যেতিয়া আপোনাক হৰণ কৰিব কি হৈ যাব 5 এ যাব 5 3 গুণ 15 5 9 গুণ 45 5 6 গুণ 30 তাৰ মানে কিমান যাব আপুনি যদি হৰণ কৰে এটো কি 39.6 হৰণটো কৰিব পাৰিব সকলোৱে পাৰিব নহয় সকলোৱে হৰণ কৰিব 198 ক যদি মই 5 এৰে হৰণ কৰো 5 3 গুণ কিমান হৈ যাব 15 হৈ যাব থাকি যাব 4 4 টো 5 এ হৰণ কি কৰিব লাগে 48 নমাব লাগিব কি হ'ব তেলে 5 9 গুণ 45 হৈ যাব 2 ক 3 হৈ যাব নে 3 টো 5 এ হৰণ না যায় কি কৰিব দশমিক দিব লাগিব এটা কি হ'ব 0 আহিব না আহিব মানে কি হৈ যাব কওকচোন কি হৈ যাব 5 6 গুণ 30 হৈ যাব না যাব তাৰ মানে কি হৈ গল মানে আনসার কিমান হৈ যাব এই 39.62 হৈ যাব ক্যালকুলেশন কৰিব একেবাৰে সহজ জাস্ট মই বুজাব বিচাৰিছে এই 30 আৰু 50 ৰ এনেকৈ মৌলিক সংখ্যা আপোনালোকে 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যাবোৰ চিনি পাই ল'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাম আমাক কৈছে find the average of first 40 natural number প্ৰথম 40 টা স্বাভাৱিক সংখ্যাৰ এভাৰেজ উলিয়াবলৈ কৈছে মই ৰাখিব আমাক যদি স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয় নেচাৰেল নম্বৰ কিহৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় স্মলেষ্ট নেচাৰেল নম্বৰটো কি হয় 1 1 ৰ পৰা মই যদি কৈছো এনেকৈ গৈ আছে 1 2 3 এনেকৈ যদি গৈ আছে এহেতৰ যদি n লৈ গৈ আছে n তো যিকোনো হ'ব পাৰে 100 হ'ব পাৰে 200 হ'ব পাৰে 40 হ'ব পাৰে 50 হ'ব পাৰে যিকোনো হ'ব পাৰে আমাক যদি স্বাভাৱিক সংখ্যাৰ সংখ্যা দিয়া আছে কিমানলৈকে যদি আমাৰ লিমিটটো দি থোৱা আছে আজি কেটা বুলি কৈছো মই n লৈকে 1 ৰ পৰা আৰম্ভ কৰি n লৈকে কেতিয়াবা এনে ক'ব জানিবা 1 ৰ পৰা আৰম্ভ কৰি 100 লৈকে হে আজি 100 মানে n টো বুজাইছে মানে আজি কোৱেশ্চনটো কিমান লাগে বুলি কৈছে 40 লৈকে কৈছে মানে কি n টো আজি 40 বুজাইছে এটা যদি আমাৰ এভাৰেজ উলিয়াবলৈ কয় সদায় মই ৰাখিব এভাৰেজ উলিয়াবৰ কাৰণে স্বাভাৱিক সংখ্যাৰ ফৰ্মুলা এনেকুৱা n + 1 ডিভাইডেড বাই 2 কেনেকৈ আহিছে কিয় আহিছে সকলো বস্তু মই আপোনালোকক ডেফটত বুজাই দিম কনসেপচুৱেল ভিতৰত ঠিক আছে এতিয়া ইয়াত যেহেতু আমাক n মানে কিমান বুলি কৈছে n মানে 40 হয় নহয় 40 টা সংখ্যা নহয় তাৰ মানে কি 1 2 3 4 গৈ কিমান 40 লৈকে কোৱা আছে মানে 1 ৰ পৰা 40 লৈকে আমাৰ 40 টা সংখ্যা আছে নে আৰু ইয়াত মানে কি n টো কি তেতিয়া হলে 40 হয় তেতিয়া হলে কি কৰিম 40 n ৰ 40 বহাই দিলো যোগ 1 ডিভাইডেড বাই 2 তাৰ মানে তোমাৰ ৰাখিব ফৰ্মুলা হয় ঠিক আছে আৰু তাক যদি মই যোগ কৰো 41 যদি মই 2 এ হৰণ কৰি কিমান হৈ যাব মানে কি 20.5 হৈ যাব হৰণ কৰি চাব পাৰে আপোনালোকে 41 যদি আমি 2 ৰে হৰণ কৰি চাও 2 2 4 হৈ যাব এই 4 এটা শূন্য থাকি গল হয়নে এই 1 টো নামি আহিবনে একক কি হৈছে আমিটো এটো হৰণ না যায় এই যদি এটা 0 দিব লাগিব 0 আহিবনে কওকচোন আহিব তানে কি 20 বাই গুচি গল 1 থাকি গলে দশমিক আহি যাব এটা কি হ'ব 0 আহিব 2 5 গুণ যাব 10 হৈ যাব কলে গম পাইছে আৰু বস্তু হয় নহয় ঠিক আছে সম্পূৰ্ণভাৱে গুচি গল 2 2 4 হৈ গল কিন্তু যেতিয়া মই বিয়োগ কৰিলো 1 থাকি গল নহয় এই 1 নমাব লাগিব না তানে কি এই কিবা দিব লাগিব এটা 0 দি লব লাগিব 0 দিলে কি হ'ব এটা শূন্য নামি আহিব দশমিক দিলে নহয় কি হৈছে গম পাইছে নাই পোৱা এই 2 20 গুণ 40 হৈ গল তাৰপৰা বিয়োগ কৰিলো 1 থাকিলে দশমিক দিলে এটা 0 আহি গল তেনেকৈ কি হৈছে আমাৰ ইয়াৰ উত্তৰটো কেনে 20.5 ওলাইছে একো প্ৰবলেম নাই আপোনালোকে নিজে ভাবকচোন কেনেকৈ ভাবিব 40ক যদি মই 2 ৰে হৰণ কৰা মানে কি 2 ৰে হৰণ কৰা মানে আধা কৰা 40 হোৱা হলে তাৰ আধা কিমান হলতেন 20 হলতেন 2 ৰে হৰণ কৰা মানে আধা কৰা আৰু কিন্তু এই 40 নহয় কিমান আছে 41 আছে নে আৰু 1 ৰ আধা কিমান গম পাইছে নে 0.5 কইলে গল 20.5 হৈ যাব গম পাইছে নাই পোৱা ঠিক আছে নেক্সট কোৱেশ্চনটো কোন এতিয়া হল ন ফৰ্মুলা বাই মন ৰাখিব লাগিব দেই এটো মন ৰাখিব ওকে এটা ভাল কোৱেশ্চন আহিছে কি কৈছে আমাক 13 shares and 5 tables were bought for ₹8280 আমাক কৈছে 13খন চকী আৰু 5খন টেবুলৰ দাম 8280 টকাতে কিনিছে বুলি কৈছে if the average cost of a table is 1227 আমাক কৈছে যে এখন টেবুলৰ দাম 1227 টকা এভাৰেজ কষ্ট অফ এ বুলি কৈছে এখন টেবুলৰ দাম 1227 টকা বুলি কৈছে এটা কৈছে কি এখন শেয়াৰৰ কষ্ট কিমান এভাৰেজ মানে প্ৰত্যেকখন শেয়াৰৰ দাম কিমান আছিল হৈছে এখনৰ দাম মানে ঠিক আছে আপুনি নিজে ভাবকচোন এই যে 13খন শেয়াৰ মানে চকী কিনিছিল আপুনি 13খন শেয়াৰ আৰু 5খন টেবুল এই গুটে বস্তুটা কিনিবলৈ যাওতে আপোনাক খৰচ কেটকা দুটা মিলি পেনি খৰচ কিমান আছিল বুলি কৈছিল আমাক কৈছিল 8280 টকা খৰচ আছিল বুলি কৈছে তাৰ মানে এই যেটো পইচা দিয়া আছে এই যে रुपीस দিয়া আছে সেই रुपीस টো আমাৰ কি হোমাই আছে টেবুলৰ দামো হোমাই আছে আৰু চকী দামো হোমাই আছে
কিন্তু কুৱেশ্যনটো মানে কি বুলি কৈছে আমাক কৈছে যে 1227 টকা এখন টেবুলৰ দামী এখন টেবুলৰ দাম এই এখন এই লিখা আছে নহয় এখন টেবুলৰ দাম আপুনি নিজে ভাবকচোন টেবুল কেইখন আছিলে 5খন আছিলে এখন টেবুলৰ দাম নিজে ভাবকচোন এখন টেবুলৰ দাম যদি 1227 টকা হ'বলে হয় 1227 টকা হ'বলে 5খন দাম উলিয়াই দিছো 5খন দাম কেনে হ'বচোন বাঢ়িব নে কমিব বাঢ়িব ন কমিলেতো ভালেই কথা কেনে কমিব নকমে না 5 এৰ পূৰণ কৰিব লাগিব নালাগিব মানে কি এখন টেবুলৰ দাম যদি ইমান টকা হয় 5খন টেবুলৰ দাম কি বেছি কৰি ললো মানে কিমান হ'ব উলিয়াই ললো যদি মই কৰো 6000 6100 এটা হ'ব নেকি পূৰণ কৰিলে 6000 2135 35 ন 35 হ'ব ঠিক আছে 35 কিমান টকা হ'ব এই যে আপুনি যে পালে এটা পূৰণ কৰি পেনি 6135 এটো কাৰ কিহৰ দাম কওকচোন এই টেবুল গুটে কিখনৰ দাম 5খন টেবুলৰ দাম এটা মই কৰিছা কি কুৱেশ্যনটো চকী এখনৰ দাম কিমান আপুনি কি কৰিব আপুনি ইয়াতটো টেবুলো সোমাই আছে চকীও সোমাই আছে আপুনি কি কৰিব এই টেবুল আৰু চকীৰ দামটোৰ পৰা আপুনি টেবুলৰ দামটো বিয়োগ কৰি দিব কিমান আছে টেবুলৰ দাম এই 6135 টো কি কৰি দিয়ক বিয়োগ কৰি দিয়ক তে আপুনি বিয়োগ কৰি দিব কৰিলে কিমান থাকিব 5 থাকিব 4 এটো 1 2 মানে কি থাকিলে এই থাকিলে নে 2147 থাকিলে নে এই 2145 থাকিলে 2145 থাকিলে 2135 টকা থাকিলে ইয়াত কি থাকিলে কওকচোন এবোৰ কাৰ দাম এইখন শেয়াৰৰ দাম কেলে কাৰণ এই ইয়াত সোমাই আছিল টেবুলো সোমাই আছিল চকীও সোমাই আছিল শেয়াৰ সোমাই আছিল কিন্তু মই যেহেতু এই টেবুলখন বিয়োগ কৰিলো টেবুলৰ দামটো বিয়োগ কৰি থাকিলে হ'ল কি অকল শেয়াৰ তাও কেখন শেয়াৰ দাম এই যে দাম যে পাইছে আপুনি 2145 এটো কেখন 13খন শেয়াৰ দাম কেখন শেয়াৰ দাম 13খন শেয়াৰ দাম তালে যাওকচোন 13খন শেয়াৰৰ দাম আপুনি কিমান পালে 2145 পালে আপুনি যাওক হলে এখন দাম কিমান হ'ব এখন দাম কিমান হ'ব আপুনি কি কৰিব লাগিব হৰণ কৰিব লাগিব না লাগিব এখনৰ দামটো আপুনি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কেনে কৰিব 2145 ক 39 কি কৰিব লাগিব হৰণ কৰিব লাগিব কেনে যাব এবাৰ যাব 6 মানে কিমান হৈ যাব এখনৰ দাম 165 হৈ যাব কাৰ এখন চকীৰ দাম হেতু উলিয়াবলৈ কোৱা নাছিল জানো প্ৰশ্নত বুজি পালে না পালে ঠিক আছে হৰণ কৰিব পাৰিব এই ক্যালকুলেশনত ওকে নেক্সট কোৱেশ্চন টো আহিছো নেক্সট কোৱেশ্চন কি দিয়া আছে marks obtained by students in a subject A B C D F আমাক এজন ছাত্ৰয়ে বিভিন্ন বিষয় A বুলি কৈছে B বুলি কৈছে C বুলি কৈছে D বুলি কৈছে আৰু F বুলি কৈছে এই বিষয় কেইটাত তেওঁ নম্বৰ পাইছে এনেকৈ 84 39 54 92 আৰু 45 পাইছে বুলি কৈছে এটা কৈছে if the average marks obtained by the 6 subject আৰু 6টা সাবজেক্ট এটা দিছে কওকচোন 5টা সাবজেক্ট দিছে তাৰমানে কি বুজি পালে আৰু এটা সাবজেক্ট আছিল তেতিয়া হলে হে গুটেই যদি মই 6টা সাবজেক্টৰ যদি মই এভাৰেজ উলিয়াও এই গুটেই যদি সাবজেক্টৰ যদি মই এভাৰেজ কিমান লাগে বুলি কৈছে 66 বুলি কৈছে মই নাই কি বুলি কৈছে প্ৰশ্নত কৈছে যদি মই গুটেই 6টা সাবজেক্ট আমাৰ 5টাই দিয়া আছিল A B C D আৰু F দিয়া আছিল আপোনাক মানে আৰু এটা সাবজেক্ট দিয়া আছে আৰু এই গুটেই 6টা সাবজেক্টৰ যদি মই এভাৰেজ উলিয়াও কিমান হৈছে 66 আৰু মই এভাৰেজ মানে কি বুলি কৈছিলো মানে প্ৰত্যেককে 66 সব 66 হৈ গল সবে গায়পতি মানে 66 কৰিলে ঠিক আছে ওকে এটা কোৱেশ্চনটো কৈছে যে then find the marks obtained by him in the subject E তেতে হৈছে যে এই E নামৰ সাবজেক্টটোত মানে 6 নম্বৰ সাবজেক্টটোত কি কিমান নম্বৰ পাইছে তেলে আমাক উলিয়াবলৈ কৈছে কেনে কৰিব কোৱেশ্চন এতিয়া ভাবকচোন এভাৰেজ মানে কৈছিল যে পাৰ হেড ভ্যালু তাৰ মানে গায়পতি 66 কে পৰিছে এই যে এভাৰেজ 66 বুলি কৈছে তাৰ মানে কি গম পালে এই A নামৰ সাবজেক্টটো কি পাওতে হি 84 পাইছিলে যেতিয়া মই এভাৰেজ কৰিলো মানে সবকে সমান কৰিলো তাৰ মানে কি হ'ল U66 হৈ গল এটো U66 এটো এজিউম কৰা বস্তু ঠিক আছে ভাবা বস্তু হে ইয়া মানে আসল অৰ্থটো সমানে ভাগ কৰি দিয়ে এভাৰেজ মানে কি হৈ গল সমান ভাগ কৰি দিয়া সব 66 হৈ গল আপুনি নিজে ভাবকচোন এই যে 66 দিয়া আছে এটো কেটা সাবজেক্টৰ কওকচোন 6 সাবজেক্টৰ হয় নহয় বাৰু 6টা সাবজেক্টৰ হয় নহয় 6টা সাবজেক্টৰ হয় যদি 6টা সাবজেক্টৰ হয় নিজে ভাবকচোন 66 কে যদি মই 6টা সাবজেক্টত পাবলে হয় মই সৰ্বমুঠ কিমান নম্বৰ পাব লাগিব
66 কে যদি মই এনেকৈ ইয়াত 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 আৰু ইয়াত কি হ'ব লাগিব 66 হ'ব লাগিব না লাগিব যদি মই 6টা সাবজেক্টত পাবলৈ হয় মই কেন হ'ব লাগিব 360 36 396 হ'ব লাগিব না লাগিব তাৰ মানে কি হে লৰাজনে ইমান নম্বৰ পাব লাগিব ইমান নম্বৰ পালেহে সবকে হে 66 কে দিব পাৰিব বুজি পালে তে প্ৰবলেমটো হৈছে কি প্ৰবলেমটো হৈছে যে যেতিয়া মই লৰাজনৰ 5টা সাবজেক্ট ভালদৰে মন কৰো আৰু কিমান নম্বৰ যদি মই পাইছে বুলি চাওচোন কিমান নম্বৰ পাইছে যোগ কৰকচোন কি কিমান যোগ কৰিব এইটা কেনেকৈ যোগ কৰিব লাগে শিকাইছিল না মই এই 84 কি হলে 80 বুলি হ'ব প্ৰথম তাৰপা যোগ কৰিম 4 80 লগত 30 যোগ কৰিলে কিমান হৈ গ'ল 110 160 250 290 290 আৰু খুচুৰাটো কৰিবলগীয়া আছে নহয় 13 17 15 20 তানে কি হৈছে মানে কিমান আছে 310 এ হৈছে এই যেটা আপুনি 5টা সাবজেক্ট যোগ কৰিলে a b c d আৰু যে f যোগ কৰিলে আপুনি কিমান পালে 310 এ পাইছে যোগ কৰি পিনি কৈছে নেবা তাৰ মানে কি এই 310 পাইছে পাব লাগিছিল কিমান 396 কেলে কাৰণ ইয়াত কেটা সাবজেক্ট আছে কওকচোন ইয়াত আপুনি এই 5টা সাবজেক্টে যোগ কৰিছিলে যোগ কৰি চাব পাৰে 80 লগত 30 যোগ কৰিলে 110 50 যোগ কৰিলে 160 90 যোগ কৰিলে 250 আৰু 200 কিমান হৈ গ'ল 90 হৈ গ'ল 290 হৈছিলে তাৰ পৰা যদি মই 4 লগত 9 যোগ কৰো 13 13 লগত 4 যোগ কৰিলে 17 17 লগত 2 যোগ কৰিলে 19 19 লগত আকৌ এবাৰ কৈছো মই 13 13 লগত 17 17 লগত 2 যোগ কৰিলে কিমান হৈ যাব 19 হৈ যাব ন 19 19 লগত 4 যোগ কৰিলে কিমান হৈ যাব 19 লগত 19 19 19 13 17 19 24 হৈ যাব ন এটো 24 হৈ যাব সৰি কেনে যাব 4 এটো 11 314 হৈ যাব মানে কি হ'ব 314 লাইছে সকলো লাইছে 314 314 লাইছে 300 যদি 14 হ'বলে কিন্তু হ'ব লাগিছে কিমান এটো 5 সাবজেক্টৰ নহয় জানো 314 কিন্তু হৈছে কিমান 396 হ'ব লাগে না হৈছে 314 হে যদি আপুনি কৰে কিমান হ'ব 82 মাৰ্কস কি হ'ব লাগিব ই এই সাবজেক্টটো কিমান পাব লাগিব 82 পাব লাগিব কেলে কাৰণ নিজে হকচোন হি সবকে যদি 66 কে দিবলে হয় হি 396 হ'ব লাগিছিল কিন্তু যেতিয়া মই 5টা সাবজেক্ট যোগ কৰিলো 314 হে পালো তাৰ মানে কি হৈছে কিমান কমি আছে হে 82 মিস রান মানে 82 মার্কস কমি আছে মানে কোন হ'ব লাগিব হে 82 রান হে বা মার্কস কি পাব লাগিব ই নামৰ সাবজেক্টে পাব লাগিব গমছে নাই বো ঠিক আছে ক্লিয়াৰ হৈছে বস্তুবোৰ সব এই বস্তুবোৰ ক্যালকুলেশন কৰিবলৈ অকমান সাৱধান হ'ব লাগিব ঠিক আছে মোৰ দেখিছেনে কেনেকৈ অকমানতে সিলি মিস্টেক হৈ গৈছে ঠিক আছে মই কি কৈ দিলো এটো 20 ধৰি পাইছিল নেকি হয় না সেইকাৰণে আমি চাব সৰু সৰু কথাবোৰ মানে ক্যালকুলেশন আমি অলপ কাম কৰিব লাগিব ঠিক আছে ওকে